Welcome to Parnas Biology. Before starting, মই সবকে ইনফৰ্ম কৰিব বিচাৰিছো যে মোৰ ক্লাছ 12 biology related videos বোৰ chapter number up to available আছে. So kindly chapter up to Google Play Store পৰা download কৰিব আৰু মোৰ videos বোৰ চাব. Now let's start. So আজি আমাৰ topic হৈছে physical properties of metals. Now পৃথিৱীত যিমানবোৰ বস্তু আছে বা আমাৰ আশে-পাশে যিমানবোৰ বস্তু আছে সেইবোৰ সব এলিমেন্টছৰে বনোৱা হয়. সব বস্তুৱে এলিমেন্টছৰে বনোৱা হয়. Now elements দুটা টাইপত divided, metals and non-metals. So আমি বহি থকা চকীখনে হোক বা আমি পানী খোৱা গিলাছটোৱে হোক বা আমি পিন্ধা খাৰু পাতে হোক বা আমি মোবাইল চাৰ্জ কৰা চাৰ্জাৰডালে হোক সব metals বা non-metals বনোৱা হয়. Now কেনেকুৱা ধৰণৰ property হলে বস্তু এটাক আমি metal বুলি কনসিডাৰ কৰিম বা metal বুলি বুজিম হেতু আমি আজিৰ ভিডিওটোত ডিসকাস কৰিম. Now first property to hoise metallic lustre. First property to hoise metallic lustre. Now joonpur elements metals hoy hebilakor surface khon ba top portion to jiliki thake aru ei property to ke ei jiliki thaka property to ke metallic lustre buli koy. Now kisuman metals or metallic lustre to কেইটামান বছৰলৈকে থাকে তাৰ পাছত ফেড হৈ যায় বা নাইকিয়া হৈ যায় বাট কিছুমান মেটেলছৰ মেটালিক ক্লাষ্টাৰ বহুত বছৰলৈকে থাকে ফৰ এক্সাম্পল গোল্ড সোণ ফৰ এক্সাম্পল সিলভাৰ ৰূপ সেই কাৰণে গোল্ড আৰু সিলভাৰ নিচিনা মেটেলছৰ পৰা আমি জুৱেলাৰী বনাম বিকজ এইবোৰ জুৱেলাৰী বহুত বছৰলৈকে জিলিকি থাকে ৰাইট সো এনেকে এই প্ৰপাৰ্টিটো জুৱেলাৰী বনাবৰ কাৰণে ইউজ কৰা হয়. Second property to hoise hardness. Now metals bilak birat hard hoy ba birat tan hoy. That means imani hard imani tan je mati porilo yoti bhangi na jay. Aru he karone metals bilakok ami daily life ot use kora rough use karone use kora bason ba bostu bilakor karone ব্যবহার বা ইউজ কৰো right for example a pani khwa horu glass to metal re bonwa like aluminum so rough use ot lora lori getuk matit porilo bhangi na jay thik ase thik he dore rough use karone use kora a jar to copper re bonwa so copper is a metal so copper re bonwa sate lora lorit matit porilo এই বস্তুটো বা এই জাৰটো ভাঙি না যায় সো এনেকে হাৰ্ডনেস প্ৰপাৰ্টিটো এনুকা বস্তু বনাবৰ কাৰণে ইউজ কৰা হয়. থাৰ্ড প্ৰপাৰ্টিটো হৈছে মেলিয়েবিলিটি. মেলিয়েবিলিটি নাও নেচাৰত এই মেটেলছ বিলাক লডাৰ নিচিনাকে থাকে মেটেলছ বিলাক সলিড হয় কিন্তু লডাৰ নিচিনাকে নেচাৰত থাকে এনেকে ৰাইট So এই মেটেলৰ এই লডাটোক আমি হাতেৰে মাৰি 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 তাৰপা ধেৰ পাতল শিটছ পাব পাৰো. এই মেটেলৰ এই লডাটোক হাতেৰে মাৰি মাৰি আমি ধেৰ পাতল শিটছ পাব পাৰো লাইক দিস. ফৰ এক্সাম্পল সিলভাৰ মেটেলটোৰ লডাটোক আমি হাতেৰে মাৰি 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 ধেৰ সিলভাৰ পাতল শিটছ পাব পাৰো আৰু সেই সিলভাৰ পাতল শিটখন আমি কাজু বৰফি নিচিনা মিঠাইত সজাবৰ কাৰণে ইউজ কৰা হয়. সো কাজু বৰফিৰ এই ওপৰৰ সিলভাৰ লেয়াৰখন একচুয়ালি সিলভাৰৰ এই পাতল শীটখনি হয় ৰাইট সো এনেকে এই প্ৰপাৰ্টিটো ইউজ কৰা হয় ফৰ মেকিং পাতল পাতল বা থিন শীটছ বনাবৰ কাৰণে ইউজ কৰা হয়. ফৰ্থ প্ৰপাৰ্টিটো হৈছে ডাক্টিবিলিটি জাস্ট লাইক মেলিয়েবিলিটি আমি এই মেটেলৰ লডাটোক ফ্যাক্টৰীত প্ৰসেস কৰি আমি তাৰপৰা ধেৰ পাতল পাতল ওয়্যাৰ পাব পাৰো. মেটেলৰ লডাটোক যেতিয়া আমি হাতেৰে মাৰি পাতল শীটছ বনাব পৰা প্ৰপাৰ্টিটো আমি মেলিয়েবিলিটি বুলি কওঁ বাট মেটেলৰ লডাটোক আমি ফ্যাক্টৰীত প্ৰসেস কৰি তাৰপৰা ধেৰ পাতল পাতল ওয়্যাৰ পাব পাৰো আৰু এই প্ৰপাৰ্টিটোক আমি ডাক্টিবিলিটি বুলি কওঁ. ডাক্টিবিলিটি ফৰ এক্সাম্পল কপাৰ এটা লডাক আমি ফ্যাক্টৰীত প্ৰসেস কৰি তাৰপৰা ধেৰ পাতল পাতল এনুকা কপাৰৰ ওয়্যাৰ পাব পাৰো লাইক
ব্ৰাউন কালাৰৰ নিচিনা যে ৱায়াৰ আমি দেখোঁ ইলেক্ট্ৰনিক গেজেটছত সেইবোৰ কপাৰৰ ৱায়াৰে হয় সো এই কপাৰৰ ৱায়াৰবিলাকক আমি ইলেক্ট্ৰনিক গেজেটছত ইউজ কৰোঁ তাত ভিতৰত সদায় কপাৰৰ ৱায়াৰ্ছবিলাক থাকে ৰাইট নাও এগেইন আনাদাৰ এক্সাম্পল এটা সামান্য 1 গ্ৰামৰ সোণৰ লদা এটাৰ পৰা এটা সামান্য সৰু 1 গ্ৰামৰ সোণৰ লদা এটাৰ পৰা আমি অলপ প্ৰসেস কৰি কেমিকেল প্ৰসেস কৰি তাৰ পৰা আমি দীঘলীয়া 2 কিলোমিটাৰ দীঘলীয়া এটা সোণৰ ৱায়াৰ পাব পাৰোঁ সো এটা সৰু সোণৰ লদা এটাৰ পৰা 1 গ্ৰামৰ পৰা আমি তাক দীঘলীয়া 2 কিলোমিটাৰ দীঘলীয়া ৱায়াৰডাল পাব পাৰোঁ আৰু সেই ৱায়াৰডাল আমি চেইন বনাবৰ কাৰণে ইউজ কৰোঁ বা ৰিং পৰ্চনটো শ্বেপ দিবৰ কাৰণে আমি ইউজ কৰোঁ সো এনেকৈ মেলিয়েবিলিটি আৰু ডাক্টিলিবিলিটিবোৰ আমি বহুত ধৰণৰ শ্বেপ দিবৰ কাৰণে ইউজ কৰিব পাৰোঁ এই দুটা প্ৰপাৰ্টি ৰাইট সো এই দুটা প্ৰপাৰ্টি হৈছে বিৰাট ইম্পৰ্টেণ্ট সো ডাক্টিলিবিলিটিৰ এক্সাম্পল হ'ল কপাৰ এণ্ড গোল্ড আমি কেনেকৈ ইউজ কৰিছোঁ তাৰ এক্সাম্পলটো কপাৰ এণ্ড গোল্ড হ'ল নেক্সট প্ৰপাৰ্টিটো হৈছে গুড কণ্ডাক্টৰ্ছ অফ হিট good conductor of heat metals bila good conductor of heat hoy now good conductor of heat boli kole ki buja that means bostu etar part attack jodi ami gorom koru tele lahe dhire automatically gutei bostu tu gorom hoi jabo jodi hi good conductor of jodi bostu tu good conductor of heat hoy right now সবজি ৰান্ধিবৰ কাৰণে বা সবজি হিজাবৰ কাৰণে আমাক ফাৰ্স্ট অফ অল সবজি ৰান্ধিবৰ কাৰণে বা সবজি হিজাবৰ কাৰণে ফাৰ্স্ট অফ অল সবজিখিনি গৰম হ'ব লাগিব ৰাইট বাট আমি সবজিখিনি ডাইৰেক্টলি জুইৰ ওপৰত দিব নোৱাৰোঁ সেই কাৰণে সবজিবিলাকক আমি মেটেলৰ বাচনত ৰাখোঁ বিকজ মেটেলছ আৰ গুড কণ্ডাক্টৰ্ছ অফ হিট লাইক মেটেলৰ কেৰাহীখন পাকঘৰত ইউজ কৰা সেই কলা কলা কেৰাহীখন আইৰনেৰে বনোৱা হয় সেইটো এটা মেটেল হয় আইৰন ইজ আ মেটেল সো আমি সবজিখিনিক সেই কলা কলা আইৰণৰ কেৰাহীখনত ৰাখোঁ তাৰপিছত সেই কেৰাহীখন আমি জুইৰ ওপৰত দিওঁ ৰাইট যেতিয়া কেৰাহীখনৰ তলৰ পৰ্চনটোৱে গেছৰ গৰমটো পায় তলৰ পৰ্চনটো এটা পাৰ্টে যেতিয়া সেই গেছৰ গৰমটো পায় তেতিয়া লাহে ধীৰে গোটেই কেৰাহীখন গৰম হৈ যায় এজ এ ৰিজাল্ট because kele garam ho jay gotai kerahikhon because iron being a metal is a good conductor of heat tar eta part jetia tolor part to jetia garam hoi jay tita gotai kerahikhon lahe dhire garam ho jay because iron he kerahikhon juntu metal re bonwa iron re bonwa hetu ta good conductor of heat as a result kerahikhonor bitor thoka sabji khiniu garam hoi jay as a result ami randhibo paru he karone jimanpur bason ৰান্ধিবৰ কাৰণে ইউজ কৰা হয় সেইবিলাক মেটেলছৰে বনোৱা হয় ফৰ এক্সাম্পল পাকঘৰত ইউজ কৰা এই কলা কলা কেৰাহীখন আইৰনেৰে বনোৱা ঠিক সেইদৰে পানী গৰম কৰিবৰ কাৰণে যোনটো কেটলি ইউজ কৰা হয় সেইটো এলুমিনিয়ামেৰে বনোৱা এলুমিনিয়াম ইজ আ মেটেল সেইটো এলুমিনিয়ামেৰে বনোৱা হয় সেই কেটলিটো ৰাইট বাট মেইন ৰিজন ৰান্ধাৰ বাচনবোৰ মেটেলছৰে বনোৱাৰ মেইন ৰিজনটো হৈছে গুড কণ্ডাক্টৰ অফ হিট But in addition to that, aru eta point ase je metals bilakor melting point birat high hoy. Melting point birat high boli kole ki buja? Melting point high mane bahut high temperature the bostu tu golibo. Melting mane golibo. So melting point high mane metals melting point high mane bahut high temperature the মেটেলছ বিলাক গলে সো হেকাৰণে ৰান্ধিবৰ কাৰণে যোনটো গেছৰ জুইৰ টেম্পাৰেচাৰ হয় সেইটোত মেটেলৰ বাচন কেৰাহী ৰাখিলে সেই টেম্পাৰেচাৰটোত মেটেলৰ বাচনবোৰ গলি নাযায় সো সেইটো কাৰণেও ৰান্ধাৰ বাচনবিলাক মেটেলছৰে বনোৱা হয় বাট মেইন ৰিজনটো হৈছে গুড কণ্ডাক্টৰ্ছ অফ হিট বিকজ ৰান্ধিবৰ কাৰণে বস্তুবোৰ গৰম হ'ব লাগিব মেইন ৰিজন হৈছে গুড কণ্ডাক্টৰ্ছ অফ হিট বাট ইন এডিশ্যন টু দ্যাট melting point high হোৱাৰ কাৰণেও ৰান্ধাৰ বাচনবোৰ কুকিং ইউটেনচিলছ বিলাক মেটেলছৰে বনোৱা হয় ৰাইট না 6th পইণ্টটো হৈছে গুড কণ্ডাক্টৰ অফ
electricity. Good conductor of electricity. Right? Now, good conductor of electricity kole ki buja? Bostota jodi good conductor of electricity boli kole ki buja tumaleke? That means bostu etar part etak jodi bostu etar jodi eta part of ami electricity diu tenle hetu jodi good conductor of electricity hoy tenle lahe dire gutei bostutut electricity to spread hoi jabo. Aru he karne mobile or charger বা laptop or charger a wire portion এই দীঘলীয়া wire portion ডালৰ ভিতৰত actually ইয়াৰ ভিতৰত এই wire portion ডালৰ ভিতৰত actually এডাল মেটেলৰ wire হে থাকে এটোটো কভাৰ কৰা হৈছে but actually এডাল মেটেলৰ wire হে থাকে right mechanism টো মই বুজাম এতিয়া right now switchboard khonot let's say etu switchboard etu hoise switch to now switchboard khonar bhitor phale electricity produce kora he setup to ba he circuit to thake switchboard khonot right now jeti ami switch to on koru that electricity produce ho jay now mobile to charge korbo kano amak electricity lage but আমি মোবাইলটো ডাইৰেক্টলি এই সুইচ বোৰ্ড খনত লগাব নোৱাৰো ৰাইট হে কাৰণে মোবাইলৰ চাৰ্জাৰ ডালৰ এটা এণ্ডক আমি মোবাইলৰে কানেক্ট কৰো ওকে এটা এণ্ড আমি মোবাইলত কানেক্ট কৰো আৰু আন এটা এণ্ড আমি এই সুইচ বোৰ্ড খনত কানেক্ট কৰো ৰাইট নাও ইমাজিন যে এই মেটালিক ওয়্যাৰ আদালে আছে ইয়াৰ ভিতৰত ওকে এডাল হৈছে ওয়্যাৰ এই charger hai metallic wire da now jodi ami switch on koru titia ei board khone electricity produce hoy now ei charger dola ta and yet connect hoi thakar karone produce hoy electricity to ei gutte wire dalot spread hoy jay because metals ei metallic wire dal hoise a good conductor of electricity so ei metallic wire dalot gutte electricity to spread hoy jay right now a mobile to a metallic wire dala logot connect hoy thakar karone a mobile to charge hoy jay as a result ami mobile to charge koribo paru but because of what because of this metallic wire a charger dala bhitorot wire portion dala bhitor thoka he metallic wire dala karone ami actually mobile da charge koribo paru right so good conductor electricity a property to electronic gadgets are used kora hai because metal or wire bilak electronic gadgets metal and wire like copper or wire he bilak electronic gadgets bilakot dekhiba like charger electronic toys bilakot he wire bilak thake now yata the important point ahe a metallic wire dalot jeta electricity conduct hoi thake by electricity jeta spread hoi thake titia jodi ami ei wire dal su directly titia ami shock pam right but to avoid korbo karone a metallic wire dala rubber or PVC jak ami polyvinyl chloride boli kom short form ot ami PVC boli kom polyvinyl chloride nisna non metal ere ami cover kori diu so etu hoise he part 2 a kola part 2 either rubber or polyvinyl chloride material to hoy right in this case this is PVC so hey a material to the cover kora hai bhitor actually he metallic wire dala ase now PVC ba rubber hoise non metal june electricity conduct koribo nware noti poor conductor of electricity so a metallic wire dalot electricity jetia conduct hoi thakibo ba jeti spread hoi thakibo titia yohati a rubber PVC a upor layer dal bad conductor of electricity hua karone electricity metallic wire electricity to a rubber portion to le spread na hoy he karone jetia a charger dale ami mobile to jetia charge kori thaku titia ami charger dal suleo ami shock na pau because
ভিতৰত সেই মেটালিক ৱায়াৰডালে ইলেক্ট্ৰিচিটিটো স্প্ৰেড কৰি আছে আৰু সেই ভিতৰত থকা সেই কণ্ডাক্ট কৰি থকা মেটালিক ৱায়াৰডালক আমি এই ৰাবাৰ পৰ্চনেৰে কভাৰ কৰি ৰাখিছোঁ ৰাইট যোনটো এটা পুৱাৰ কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ৰাইট এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যোনটো পৰীক্ষাত আহিব পাৰে সেইকাৰণে মই এইটো ইলাবৰেটলি এক্সপ্লেইন কৰি দিছোঁ নাও লাষ্ট প্ৰপাৰ্টিটো হৈছে sonority লাষ্ট প্ৰপাৰ্টি আমি 6টা প্ৰপাৰ্টি চালো লাষ্ট প্ৰপাৰ্টিটো হৈছে sonority নাও মেটেলছ বিলাক যেতিয়া মাটিত পৰে বা বেলেগ এখন সাৰফেসত পৰে বা বেলেগ এখন সাৰফেসৰ লগত স্ট্ৰাইক কৰে তেতিয়া এটা বহুত ডাঙৰ আৱাজ হয় আৰু সেই আৱাজ কৰা প্ৰপাৰ্টিটোকে sonority বুলি কয় এই যে ডাঙৰকে আৱাজ কৰে সেই প্ৰপাৰ্টিটো sonority বুলি কয় এইটো কেনেকৈ ইউজ কৰিছে এই প্ৰপাৰ্টিটো বস্তু বনাবৰ কাৰণে না মন্দিৰত যিমানবোৰ টিলিঙা ব্যৱহাৰ কৰা হয় যিমানবোৰ মন্দিৰত টিলিঙা ব্যৱহাৰ কৰা হয় সেইবিলাকৰ বডি পৰ্চনটো এটা মেটেলেৰে বনোৱা হয় আৰু ভিতৰত যোনটো বল থাকে সেই বলটো আইৰণ ইজ এ মেটেল সেইটো আইৰণে বনোৱা হয় ৰাইট সো যেতিয়া আমি এই মেটেলৰ মানে আইৰণৰ এই বলটো যেতিয়া আমি এই মেটেলৰ বডিটোক এই ডাঙৰ মেটেলৰ বডিটোৰ ওপৰত ষ্ট্ৰাইক কৰি দিওঁ তেতিয়া এটা বহুত ডাঙৰ আৱাজ ক্ৰিয়েট হয় সো এনেধৰণে এই sonority প্ৰপাৰ্টি তাৰমানে এই আৱাজ কৰা প্ৰপাৰ্টিটো মন্দিৰৰ টিলিঙা স্কুলত ইউজ কৰা বেল ৰিঙৰ কাৰণে ইউজ কৰা হয় ৰাইট সো আজি আমি কি চালো আমি চালো মেটেলছ বিলাকৰ মেটালিক লাশ্চাৰ আছে জুৱেলাৰী বনাবৰ কাৰণে ইউজ কৰে হাৰ্ডনেছ আছে কিছুমান ইউটেনচিলছ লাইক এলুমিনিয়াম গিলাছ বনাবৰ কাৰণে ইউজ হয় মেলিয়েবিলিটি চালো আমি এক্সাম্পল চালো চিলভাৰৰ সেই পাতল শ্বীটছখন কাজু বৰফি সজাবৰ কাৰণে ডাক্টিলিবিলিটি চালো য'ত আমি ৰডাৰটোৰ পৰা পাতল ৱায়াৰ বনাই গেজেটছত ইউজ কৰোঁ লাইক কপাৰ ৱায়াৰ্ছ তাৰপিছতে আমি গুড কণ্ডাক্টৰ্ছ অফ হিট ডিছকাছ কৰিলোঁ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ডিছকাছ কৰিলোঁ লাষ্টলি sonority ডিছকাছ কৰিলোঁ এণ্ড দ্য ভেৰি ইম্পৰ্টেণ্ট থিং ইজ দেট মেটেলছ বিলাক সলিড ষ্টেটত থাকে তাৰমানে গোটা সিহঁতি লিকুইড বা গেছিয়াছ ষ্টেটত নাথাকে নন মেটেলছ বিলাকত গেছিয়াছ ষ্টেটত থকাও এলিমেণ্টছ আছে লাইক নাইট্ৰজেন অক্সিজেন বাট মেটেলছ সদায় সলিড হয় সেইকাৰণে সিহঁতি লডাৰ নিচিনাকে থাকে সো আজিলৈ আমাৰ টপিক ইয়াতেই খতম হৈছে ৰাইট এইটো এটা আনাদাৰ প্ৰপাৰ্টি বুলি ক'ব পাৰি এই প্ৰপাৰ্টি মেটেলছ আৰ সলিড সো আজিলৈ আমাৰ টপিক ইয়াতেই শেষ হৈছে বিফৰ লিভিং মই সবকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভিডিঅ'টো লাইক কৰিবৰ কাৰণে আৰু মোক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব এণ্ড লাষ্টলি চেপ্টাৰ এপটো গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি মোৰ ভিডিঅ'জবোৰ চাব থেংক ইউ